আজি মিনি ব্লগটোত আপোনালোকক এনে এডোখৰ জেগালৈ লৈ গৈছোঁ। আপোনালোকৰ গৈ খুব ভাল লাগিব। হেল্ল' নমস্কাৰ, মোৰ নতুন এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু সেই জেগাডোখৰ আচলতে আপোনালোক সকলোৱে দেখিছে আৰু খালি কোনডোখৰত সেইটো নাজানে। ভিডিঅ'টো চাই থওক, একেবাৰে শেষত গম পাব। আৰু হাজবেণ্ডক ক'লোঁ এখন খুলি দিয়াচোন, যিহেতু ইমান গছ গছনি বতাহ মাৰি আছে, ভাল লাগে এনেকৈ গৈ। আৰু বেটাইও পূৰা এনজয় কৰি গৈছে, কাৰণ সি গান শুনি গৈছে আৰু সি গ'লে মোৰ বুকুত এনেকৈয়ে সোমাই যায়। আৰু অৱশেষত গৈ আমি মন্দিৰভাগ পালোঁগৈ। চাকি শৰাই এনেকৈ ধূপ চুপ এনেকৈ কল চল কি ক'ত পাৰোঁ ল'লোঁ। লৈ লোৱাৰ পিছতে মন্দিৰভাগলৈ গৈছোঁ। আৰু মন্দিৰভাগ এয়া দেখিছে নিশ্চয়, আৰু বহুত মানুহ যোৱা নাই, হয়তো বহুতে দেখা নাই এই মন্দিৰভাগ। আৰু এইকাৰণেই কৈছোঁ, মানে এই মন্দিৰভাগ উলিয়াবলৈ একেবাৰে সহজ। দেখিছেহে চাৰিওফালে পাহাৰ, কিন্তু আপোনালোকৰ একেবাৰে কাষেৰে যায় বুলি কৈছোঁ। আৰু গাড়ী মটৰ যি যায় একেবাৰে কাষেদি যায়। আৰু এতিয়া পানীৰ চাউণ্ডটো শুনকচোন। এইভাগ মন্দিৰ হেনো বাবাজনে সপোনত পাইছিলে, সপোনত পোৱা মন্দিৰ বুলি কৈছে। লিংগভাগ সপোনত তেওঁ দেখিছিলে, তাৰপাছত সৰ্পভাগ তেনেকৈ কোনোবাই বনাই দিছে হেনো। আগতে আমি গৈছিলোঁ, যোৱা বছৰ যেতিয়া গৈছিলোঁ নহয়, তেতিয়া তাত হনুমান মন্দিৰ ভাগ নাছিলে। এতিয়া নতুনকৈ আকৌ হনুমান মন্দিৰ ভাগ বনাইছে নেকি। তাৰপাছত এয়া হ'ল লিংগভাগ। ওপৰৰ পৰা মানে দেখিবলৈ এনেকুৱা লাগে, আৰু খুবেই ধুনীয়া লাগে, খুব ধুনীয়া লাগে। যেতিয়া যাব আপোনালোকে ওচৰৰ পৰা দেখিব তেতিয়া গম পাব। আৰু শিৱ বাবাৰ ভক্ত বহুত বেছি নহয়নে। আৰু আমি মানে কি হয়, সোমবাৰৰ দিনাখন যাব পাৰিলোঁহেঁতেন। সোমবাৰে যাবলৈ মানে কি হয়, আমাৰ নিজৰ ঘৰতো লিংগ আছে। গতিকে হাজবেণ্ডে সেয়া সদায় তেওঁ ব্ৰত কৰে, আৰু আগৰ পৰাই কৰে তেওঁ। ময়ো বাৰু কৰিছিলোঁ একদম আগতেই, যেতিয়া গাভৰু হৈ আছিলোঁ, জীয়ৰী হৈ থাকোঁতে, তেতিয়া ময়ো শিৱ ব্ৰত কৰিছিলোঁ। তাৰপৰা যেতিয়া বিয়া হ'লোঁ তেতিয়াৰ পৰা মই কৰা নাই, এওঁ কৰে। কিন্তু আমাৰ ঘৰত মাছ মাংস একো, ডিম চিম একো শাওণৰ মাহটোত আমি নাখাওঁ। আৰু আনকি বেপাৰী আহিলে আমি সোমোৱাবলৈও নিদিওঁ, গেটখনৰ ভিতৰলৈ আহিবলৈও নিদিওঁ। গতিকে সেয়াই দেখুৱালোঁ। আপোনালোক যদি শিৱ মন্দিৰ দৰ্শন কৰা নাই, শাওণৰ মাহত এবাৰ দৰ্শন কৰক, একদম ভাল লাগিব। আৰু এই মন্দিৰভাগ ক'ত আছে আপোনালোকে জানেনে? এয়া দেখিছে নিশ্চয়, চিনি পাইছে বহুতে। এই মন্দিৰভাগ আছে বুঢ়ী আই থান, যে আমাৰ হালধিবাৰী বুঢ়ী আই থান, তাৰ পৰা বেক চাইডে একেবাৰে কাষতে আছে বুলি ক'লেও বেয়া নহয়। আপোনালোকৰ সেইখিনিত যে এইখিনিততো গাড়ী ৰখাই বুঢ়ী আই থানত আমি যেতিয়া সেৱা সৎকাৰ কৰোঁ, তাৰ অকণমান দুখোজমান গ'লে এখন গেট পায়, শিৱ মন্দিৰ এভাগ পায়। সেই শিৱ মন্দিৰ ভাগেদি এনেকৈ সোমাই গ'লে সেইখিনিতে আছে দুইভাগ মন্দিৰ। গতিকে নিশ্চয় আপোনালোকৰ ভাল লাগিলে চাই। আজি যদি ভাল লাগিলে লাইক আৰু কমেণ্ট, আৰু যিসকলে চাবলৈ